নমস্কাৰ সকলোলৈকে মোৰ এই নতুন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। আজি মই লেখক কৌশিক নন্দন বৰুৱাৰ দ্বাৰা ৰচিত এখন সুন্দৰ গ্ৰন্থ ৰাধা প্ৰথম খণ্ডটি পাঠ কৰিব ওলাইছোঁ। আশা কৰোঁ আপোনালোকে শুনি ভাল পাব আৰু মোক আগুৱাই লৈ যাব আৰু চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব। ৰাধা আৰম্ভণি খণ্ড। শেষৰ পৰা যি আৰম্ভ হয় তাৰ শেষ কেতিয়াও নহয়। প্ৰতিটো কাহিনীৰ শেষ থাকিবই যে লাগিব তাৰতো কোনো মানে নাই। কিছুমান কাহিনীয়ে শেষ স্বীকাৰ নকৰে, শেষৰ সৈতে যুঁজি নিজৰ এটা বাট সাজি লয়। কৃষ্ণচূড়া বুলিয়া বাট এটা কেতিয়া সেন্দুৰীয়া হৈ পৰে সেয়াও ইমান লেখকেও নাপায়। কাহিনীবোৰৰো নিজাকৈ এটা উপকাহিনী থাকে, য'ত চৰিত্ৰবোৰে নিজৰ সৈতে কথা পাতে। সমাপ্তি নামৰ দেৱাল ভাঙি য'ত গঢ়া যায় আৰম্ভণি নামৰ বাট। 11 মহলাৰ ওপৰৰ এটা আটক ধুনীয়া ফ্লেট। সোমোৱাৰ দুৱাৰখনৰ কাষতে বৰ্ড এখনত লিখা আছে ভালপোৱাৰ কাঞ্চন আৰু তলত দুটা বিশেষ নাম। তাৰ পৰা সোমাই বৃহৎ লিভিং ৰুম, তাৰ সোঁফালে পাকঘৰ, পাকঘৰটোৰ পাৰ হৈয়ে এটা গোসাঁই ঘৰ। ৰাধা কৃষ্ণৰ যুগল মূৰ্তি এভাগ আছে। লিভিং ৰুমটোত সন্মুখৰ ফালে আধুনিক সোফা আৰু ৱালত লাগি এখন ডাইনিং। ৰুমটোৰ সিফালে আন এযোৰ সোফা, সন্মুখত প্ৰকাণ্ড টিভিটো। ৰুমটোৰ বাওঁফালে 3টা ডাঙৰ বেডৰুম আৰু এটা সৰু ৰুম, মাজত কৰিডৰ। এটা বেডৰুমৰ লগত সংলগ্ন হৈ আছে বেলকনি এটা। সেই বেলকনিটোতে থিয় হৈ তলৰ মহানগৰখন চালে সন্ধ্যা ৰাগিনী বৰুৱাই। হাতত একাপ কফি। অলপ আগতে গা ধোৱাৰ বাবে ভিজি আছিল চুলিখিনি। পুৱাৰ ব্যস্ত মহানগৰীখন বহুদিনৰ মূৰতহে যেন দেখিছে তাই। এখন প্ৰখ্যাত কলেজৰ সহকাৰী অধ্যাপিকা সন্ধ্যাই ৰাতিপুৱা এনেদৰে ৰ'বলৈ সময় নাপায়। পিছে আজি তাইৰ ছুটি, সেইবাবে এইকণ সুযোগ এৰিবলৈ মন নাই তাই। পাকঘৰত কাম কৰা ছোৱালী মনুৱে বাচন ধুইছে, তাৰ পৰা ভাঙি আছে 2-এটা শব্দ। কিয় জানো আজি সন্ধ্যাৰ এবাৰ উলটি চাবৰ মন গ'ল। চাব মন গৈছে 5 বছৰীয়া ইউনিভাৰ্চিটিৰ জীৱনটো। সপোন যেন লগা কাহিনীবোৰ। গেটৰ ইপাৰে এৰি সিহঁত আহি সোমাইছিলহি বাস্তৱৰ ক'লা বগা পৃথিৱীখনত। তাৰপিছত কষ্ট, সংগ্ৰাম, যুদ্ধ। আৰু এতিয়া শেষ জানো হৈছে যুদ্ধৰ। এটা সমনীয়া সৰি আহিল তাইৰ। এনেতে ফোনটো বাজিল। বেলকনিত থকা জোনলাখনৰ পৰা ফোনটো আনি কাণত ল'লে। ৰুণ, গাড়ীৰ চাবিটো? জানো এইটো আৰু নতুন কথা নে? গৈ আছোঁ ৰ'বা। গাড়ীৰ চাবিটো লৈ এপাৰ্টমেণ্টটোৰ লিফ্টৰ ছুইচ টিপিলে সন্ধ্যাই। এৰা নতুন কথা নহয়, তাই ঘৰত থাকিলে এইটো কাম প্ৰায়ে কৰে সি। পৃথিৱীত হেনো সকলো সলনি হয়, কিন্তু এইটো যেন সন্ধ্যাৰ স্বামীৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। অৱশ্যে সলনি নহয় বাবেইতো আমি তাক ভালপোৱা বুলি কওঁ। গাড়ীখনত ভেজা দি ৰৈ আছে সন্ধ্যাৰ মানুহজন, য'ত তাই সামৰে সমস্ত পৃথিৱী। তাইৰ অনুৰণ। লেবাৰ ইন্সপেক্টৰ অনুৰণ হাজৰিকা। চকুত হাঁহি। চাবিটো আগবঢ়াই তাই ক'লে, সদায় কিয় পাহৰা কোৱাচোন? তোমাক চোৱাৰ বাহানা আকৌ। সন্ধ্যাক কঁকালত ধৰি আগুৱাই আনিলে সি। ধেত এইটো
যা বুলি কৈ আঁতৰি আহিল সন্ধ্যা। বিয়াৰ 3 বছৰ হ'ল, এতিয়াও ক'ৰবাত সিহঁত মাজে মাজে ঘূৰি যায় আগৰ চঞ্চল সময়বোৰলৈ। অনুৰণক চাবিটো দি ওপৰলৈ আহিল সন্ধ্যা। বেডৰুমত ফোনটো বাজি আছিল অথনিৰে পৰা। সন্ধ্যাই কল বেক কৰিলে। লগে লগে ইফালৰ চিনাকি মাত। কি মানে, ক'ত মৰি থাক? ৰাতিপুৱা উঠিয়ে ৰোমাঞ্চত লাগি যাওঁ নেকি দুইটা? খিলখিল হাঁহি এটাই খেলি গ'ল সন্ধ্যাৰ মুখত। এইটো মাতৰ সন্মুখতেই যে সন্ধ্যাই পাহৰি পেলাই নিজৰ সকলো পৰিচয়। 20 বছৰীয়া ছোৱালীজনী হৈ পৰে তাই। কৃত্ৰিম ধমকি মাৰি ক'লে, চুপ, ক কিয় কৰিছিলি? বহুত মিছ কৰিছিলোঁ তোমাক জান। শব্দ কৰি হাঁহি উঠিলে এইবাৰ তাই। ক'ৰবাত অনুৰণ আৰু তাইৰো যদি অলপ বয়সৰ প্ৰভাৱ পৰিছে, এই ল'ৰাটো এতিয়াও সেই ইউনিভাৰ্চিটিতেই যেন পঢ়ি আছে। অভি, চাটাক, চেঞ্জ নহ'লি ন? ফোনটোৰ সিপাৰে জোৰকৈ হাঁহি উঠিল অভিমন্যু শৰ্মা, মায়ানগৰী, মুম্বাইৰ প্ৰতিষ্ঠিত অভিনেতা। সন্ধ্যা অনুৰণৰ বিশ্ববিদ্যালয়ৰ বন্ধু। সন্ধ্যাৰ অভি। তোৰ কুৰিয়াৰটো পাবগৈ এতিয়া, সেইটো ক'ব লৈছিলোঁ। অ'কে, আহিলে ক'ম বাৰু। এৰা, আজিৰ দিনটো বিশেষ এখন কিতাপৰ বাবে, বিশেষ এখন উপন্যাসৰ বাবে, এটা কাহিনীৰ বাবে। দিনটো কাৰো সৈতে ভগাব নোৱাৰে তাই, সেয়েহে আজি ছুটি লৈছে। এয়া যে সময় উভতি চোৱাৰ, এয়া সময় ৰহস্যৰ উৰণি খহাৰ। ফোনটো কাটি কামত লাগিছিল সন্ধ্যা। অথনিৰে পৰা কামত লাগি থকা মনুক চাহ একাপ দিলে তাই। খাই থাকোঁতে কলিং বেল বাজিল। বেলটোৰ লগত যেন সন্ধ্যাৰ বুকুখন ধিপিংকৈ উঠে। সন্ধ্যা গৈ দেখে অভিয়ে পঠোৱা কুৰিয়াৰটো। তাই লৰালৰিকৈ খুলিলে। ওলাই পৰিল এখন উপন্যাস। লেখক স্বৰ্গীয় ময়ূৰকৃষ্ণ বৰুৱা। উফ, বুকুত যেন কোনোবাই শিল এটাহে থৈ গৈছে। স্বৰ্গীয় শব্দটো হাতেৰে এবাৰ মোহাৰি দিলে তাই। খুলি লৈছে অতীতৰ দুৱাৰ। ভাহি আহিছে পানীমূৰৰ সেই কালিকা লগা দিন, ভয়ংকৰ চিঞৰ। লাহে লাহে উপন্যাসখন মেলিলে সন্ধ্যাই। জিলিকি আছে উপন্যাসখনৰ নাম, ৰাধা। ধন্যবাদ সকলোলৈকে। আশা কৰোঁ আপুনি এই খণ্ডটি আপোনালোকে ভাল পালে। আগলৈ থকা খণ্ডবোৰ আপোনালোকৰ ওচৰত এনেকৈ পাঠ কৰি যাম। আশা কৰোঁ আপোনালোকে শুনিব আৰু চেনেলটোক আদৰণি আগুৱাই লৈ যাব। ধন্যবাদ।